আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কল যদি কেতিয়াবা অলপ বেছি পকি যায় তেতিয়া খাবলৈ মন নাযায়। তো সেইবাবে ভাবিলোঁ আজি এটা একেবাৰে সহজভাৱে এটা কেক বনাওঁ। আৰু মই কলখিনি এই ধৰণে কাটি লৈছোঁ। আৰু এতিয়া গোটেইখিনি দুটা কল আছিলে, দুটা কল কাটি পেলাই আৰু ইয়াত মই লৈছোঁ 1/4 কাপতকৈ অলপ কম চেনি, কাৰণ কলখিনি খুব মিঠা আছিলে। মিঠাটো আপোনালোকে মিলাই ল'ব। আৰু এতিয়া মই ভালকৈ এইখিনি পিচি ল'লোঁ। আৰু ইয়াত লৈছোঁ মই 1/4 কাপ ৰিফাইন অইল বা ঘিউ দিব পাৰে, আৰু অলপ ভেনিলা এচেঞ্চ দিছোঁ বা ইলাইচিও দিব পাৰে খুন্দি পেলাই। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু ইমান হেল্ডিও হয় কেকটো, কাৰণ যিহেতু মই আটাৰেহে বনাম, মই ময়দা ইয়াত ব্যৱহাৰ নকৰোঁ আৰু কণীও ব্যৱহাৰ নাই কৰা। আৰু এতিয়া মই যিটো বাতিত বনাম, এই বাতিটো মই অলপ তেল লগাই তাৰপিছত ইয়াত আটা দি পেলাই অলপ লগাই পেলাই কৰি দিছোঁ। আৰু ইয়াত লৈছোঁ মই অলপ চকো চিপ্ছখিনি এই ধৰণে অলপ ময়দা বা আটা দি পেলাই কৰি দিলে তেতিয়া তললৈ গুচি নাযায়। এইখিনি মই লগাই থৈ দিলোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই গুলি ল'লোঁ। আৰু ইয়াত লৈছোঁ মই আধা কাপ আটা, মই ৰঙা আটা লৈছোঁ। আৰু ইয়াত আধা চামুচ বেকিং পাউডাৰ আৰু 1/4 চামুচতকৈ আধা বেকিং ছ'ডা লৈছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। যদি অলপ টাইট যেন লাগে তেতিয়াহ'লে অলপ গাখীৰ মিক্স কৰিম, আৰু যদি হয় তেতিয়াহ'লে এনেকুৱাই বহাই দিলে হৈ যাব। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'লোঁ। আৰু চাওক অলপ টাইট যেন লাগিছে, সেইকাৰণে মই অলপ গাখীৰ দি অলপকৈ মিলাব। কাৰণ যেতিয়াও যিকোনো আমি ফ্ৰুটছৰ কেক বনাওঁ, সদায় কেকটো পেষ্টটো একেবাৰে কেকৰ বেটাৰটো অলপ টাইট হ'ব লাগিব। আমি নৰ্মেল কেকত যিটো বনাওঁ তাতকৈ অলপ টাইট হ'ব লাগিব, নহ'লে কিন্তু কেকটো মাজত চেপেটা হৈ যাব, ভালকৈ নুফুলিব। ফ্ৰুটছৰ কেক এইদৰে বনাব লাগে। আৰু এতিয়া এইখিনি মই যিটো বাতি মই ৰেডি কৰি থৈছিলোঁ, বাতিটোত মই ঢালিছোঁ। আৰু তাৰ আগতে মই চচপেনটো আগত পাতি দিলোঁ, য'ত মই বেক কৰিম। কাৰণ এইখিনি কাম আমি আগতে কৰি ল'ম, নহ'লে বেকিং পাউডাৰ আছে নহয়, মিলোৱাৰ পিছত কেকটো ভালকৈ নুফুলিব। আৰু এতিয়া মই ওপৰৰ পৰা অলপ টেপ কৰি পেলাই ওপৰৰ পৰা এই চকো চিপ্ছখিনি দি দিছোঁ। এইখিনি অপশ্যনেল হয়, আপোনালোকৰ যি ইচ্ছা সেইটো দিব পাৰে। মই চকো চিপ্ছখিনি দিছোঁ, ভাল লাগে বানানা কেকৰ লগত। আৰু এতিয়া এইটো পূৰা গৰম হৈ গ'ল। আৰু এই সময়তে মই এইখিনি দি দিম। আৰু এয়া চাওক একেবাৰে সহজ, দেখিছে নহয়, ইয়াত কোনো কণীও দিয়া নাই, একো দিয়া নাই, তেতিয়াও কেকটো কিন্তু খুব ধুনীয়া হ'ব। আৰু একেবাৰে সহজ হয়। আৰু এয়া চাওক আমাৰ কেকটো ৰেডি হৈ গ'ল। যিহেতু ৰঙা আটা হয়, সেইকাৰণে কেকৰ কালাৰটো অলপ ৰঙা আহিছে। আৰু এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এতিয়া মই এইখিনি নমাই পেলাই অলপ ঠাণ্ডা কৰি ল'ম। চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে কেকটো, দেখিছে নহয়। আৰু অলপ ফাটিও গৈছে, তাৰমানে আমাৰ কেকটো পাৰফেক্ট বেক হৈছে। আৰু এইখিনি আমাৰ ঠাণ্ডা হৈ গ'ল। আৰু যিহেতু মই আটা দি পেলাই কৰিছিলোঁ, সেইকাৰণে ইয়াত কোনো হোৱা নাই, লগা নাই তলত, একেবাৰে ধুনীয়াকৈ অলপ জ্বলাও নাই। আধা ঘণ্টাৰ ভিতৰতে কেকটো হৈ গ'ল, কাৰণ যিহেতু কণীও দিয়া নাই, সেইকাৰণে সোনকালে হৈ গ'ল। এতিয়া মই এটা কাটি পেলাই দেখাইছোঁ। আপোনালোকে এইদৰে এবাৰ বনাই চাবচোন, খুবেই সোৱাদ লগা হয়, হেল্ডিও হয়, ল'ৰা ছোৱালীক টিফিন দিবও পাৰে স্কুলত, খাবলৈও খুব ভাল হয়। এই ধৰণে বনাই এবাৰ চাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব।